ফুলকবিৰ গ্ৰেভি। মই ফুলকবি তাৰপিছত আলু এনেকৈ কাটি লৈছোঁ। নিমখ দি এতিয়া ভালদৰে কি কৰি ল'ম, মিলাই ল'ম। হালধি দিব নালাগে, অকল নিমখ দি এনেকৈ কি কৰি দিলে হ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমতে ফুলকবিখিনি দিছোঁ। এতিয়া মই ফুলকবি ফ্ৰাই কৰা হ'ল। আৰু এবাৰ দিছোঁ। এতিয়া মই পিঁয়াজখিনি এনেকৈ মিক্সিত মাৰি ল'ম। পিঁয়াজখিনি মাৰা হৈ গ'ল। এতিয়া বিলাহী আছে, বিলাহীখিনিও মিহিকৈ এনেকৈ কি কৰি ল'ম। এতিয়া বিলাহীও ৰেডি হ'ল। এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই তেল দিছোঁ। তেজপাত দি ল'লোঁ। এতিয়া লং, এলাচি, দালচেনি এনেকৈ দিলোঁ। এতিয়া পিঁয়াজখিনি দিম। আদা দিলোঁ। এতিয়া ইয়াতে নহৰু দিব নালাগে, অকল আদাই দিছোঁ। এতিয়া জালুকখিনি মই এনেকৈ অলপ আধা ভাঙি লৈছোঁ। ভালকৈ এনেকৈ লৰাই ল'ম। বিলাহীখিনি দিলোঁ এতিয়া। এতিয়া নিমখ দিলোঁ সোৱাদ অনুযায়ী। এতিয়া মই অলপমান পানী দিছোঁ। আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে দি দিলোঁ ফুলকবিখিনি দিছোঁ। একদম কম মছলাৰে বনোৱা হৈছে, কিন্তু খাই বহুত সোৱাদ লাগে। এইখিনি মই ধনিয়াৰ গুড়ি দিলোঁ অলপ। চবেই ভাবি ইয়াতে বনাইছে। কাউলী ফ্লাৱাৰ গ্ৰেভি ৰোষ্ট। এতিয়া মই গৰম কৰি লোৱা পানী অলপ দিলোঁ গ্ৰেভিৰ কাৰণে। এতিয়া দৈ দিম ইয়াত মই। হালধি দিয়া নাই, তথাপি হালধিৰ দৰে কালাৰ আহিছে। এইটো ৰঙা ৰঙা কালাৰ হ'ব। হালধি, নহৰু আৰু জিৰা ইয়াত দিব নালাগে, এনেকৈ